অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ, আছাম পুলিচ, APDCL, ফৰেষ্ট ডিপাৰ্টমেণ্ট ইত্যাদি পৰীক্ষাৰ বাবে আপুনি প্ৰিপেৰেশ্যন কৰি আছে নেকি? তেন্তে এই ভিডিঅ'টোৰ দ্বাৰা নিজকে জুখি চাওক আপুনি কিমান জানে। আৰু যদি ভিডিঅ'টো ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক এতিয়া কুৱেশ্যনছখিনি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে ভানুমতী উপন্যাসৰ ৰচক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ভক্তি ৰত্নাকৰ। নেক্সট কুৱেশ্যন, মাধৱদেৱ বিৰচিত প্ৰথম নাটকখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, অৰ্জুন ভঞ্জন। নেক্সট কুৱেশ্যন, নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে। এইষাৰ কাৰ উক্তি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ডক্টৰ বাণীকান্ত কাকতিৰ। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, একশৰণ নাম ধৰ্ম। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি সংগীত বাদ্যযন্ত্ৰৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বাঁহী। নেক্সট কুৱেশ্যন, কাৰ দিনত ইবন বটুতা ভাৰতলৈ আহিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, মহম্মদ বিন তুগলুকৰ দিনত। নেক্সট কুৱেশ্যন, জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বোম্বাইত। নেক্সট কুৱেশ্যন, ধ্যান চাঁদ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, হকী খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত কিমান নং ধাৰা অনুযায়ী ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰিব পাৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, অনুচ্ছেদ নং 356। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'জবোৰ ভৱিষ্যতেও চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, থালঘাট পাছ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মহাৰাষ্ট্ৰত। নেক্সট কুৱেশ্যন, গজনীৰ চুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 17 বাৰ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 916 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, গংগা নদী মুঠ কিমান কিলোমিটাৰ দীঘল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 2510 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অলকানন্দা আৰু ভাগীৰথী নদীৰ মিলনক
কি নামেৰে জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দেৱপ্ৰয়াগ। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, লীলাবাৰী বিমানবন্দৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লখিমপুৰ জিলাত। নেক্সট কুৱেশ্যন, অসম নিযুত মাইনা আঁচনি কোন তাৰিখে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 12 জুন 2024। নেক্সট কুৱেশ্যন, গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1970 চনত। নেক্সট কুৱেশ্যন, মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 8 ছেপ্টেম্বৰ 2016ত। নেক্সট কুৱেশ্যন, বড়োলেণ্ড সাহিত্য সাহিত্য পৰিষদ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2003 চনত। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ৰাজ্যপাল কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যন, প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নৰকাসুৰ। নেক্সট কুৱেশ্যন, অসমৰ পৰা কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভগদত্ত। নেক্সট কুৱেশ্যন, মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ভগদত্তৰ বলৱন্ত হাতীটোৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সুপ্ৰাতিক। নেক্সট কুৱেশ্যন, ছপাশালৰ আৱিষ্কাৰ কোনে কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুটেনবাৰ্গ। নেক্সট কুৱেশ্যন, ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1826 চনত। নেক্সট কুৱেশ্যন, বাংলা অসমৰ ৰাজ্যিক ভাষা কিমান চনত কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1836 চনত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথি কিমান চনত প্ৰকাশ পাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1813 চনত। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ভাষাৰ ছপা পুথিখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ধৰ্মপুস্তক। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।